আমাৰ গাঁওখন এতিয়া চিয়াং নদী পানীয়ে পলক বালু পেলাই পিনি মৰুভূমিৰ দৰে এতিয়া সৃষ্টি হৈ আছে। আমাৰ ঘৰ বাৰী খতম কৰি খেতি বাতি একো নাই। এইটো কাৰণে আমাৰ শিবিৰ পাতি থকা ইয়াত প্ৰায় 1.5 মাহ কাল হৈছে। আমাক এতিয়া অসম চৰকাৰে আমাক মৰম চেনেহ কৰি পিনি আমাক পুনৰ স্থাপন সোনকালে দিবৰ কাৰণে অনুৰোধ জনালোঁ। আমি এতিয়া ঘূৰি যাবলৈ নাই, তাত কোনো এটা নাই, ঘৰ বাৰী নাই, গৰা কাটি চব নিছে। আমাৰ তাত একো বুলিবলৈ নাই আৰু। আমাৰ চাংঘৰটো প্ৰায় আমাৰ মিচিং মানুহৰ 5 ফুট ওখত আমি চাংঘৰ বনাওঁ। 5 ফুট ওখ চাংটো এতিয়া চাঙৰ ওপৰতে পলক ভালু আমাৰ সৃষ্টি হৈ আছে। আমাৰতো চব মৰুভূমি আৰু আমাৰ জেগাখন। আমাৰ শিৱগুৰি এৰিয়া এতিয়া আমাৰ যিটো নেকি জেঠ মাহৰ আমাৰ যিটো নেকি প্লাটৰ পৰা এতিয়া আমাৰ শিৱগুৰি গোটেই আমাৰ ৰাইজক প্ৰশাসনে অৱশ্যে সহায় কৰি ৰাখিছে। এতিয়ালৈকে 1.5 মাহ কাল হৈছে। তাৰপিছত আমি এদিনা আকৌ চাবলৈ গ'লোঁ আমাৰ গাঁওবিলাক কি ধৰণৰ কেনেকুৱা হৈ আছে। চাইছোঁ যে তাত নিষ্পত্তি এতিয়া মানুহ নালাগে নাই, এতিয়া চৰাই চিৰিকটিও থাকিবলৈ জেগা নাই। গোটেইখিনি পলকে পুতি এতিয়া শেষ কৰি দিলে। আমাৰ যিটো নেকি মিচিঙৰ চাংঘৰ আছিলে, চাংঘৰ এতিয়া নিৰ্মাৱলীটো আছে, কিন্তু চাংঘৰ গোটেইখিনি পুতি পেলাইছে। ইয়াৰ কাৰণে আমাৰ যথাযথ অসুবিধা বহুতেই হৈছে। এতিয়া মোৰ বেছি দিন নাই হোৱা, আজি 4 দিন হৈছে। মই আকৌ গ'লোগৈ গাঁৱলৈ, শিৱগুৰিত গৈ মেলি আমাৰ ৰাইজৰ কিবাবিলাক ঘৰ বাৰী কেনেকুৱা হৈছে, কি হৈছে যথাযথ মই গোটেইখিনি চাই নিজে চকু পানী নিজে কান্দি আহিলোঁ।